খুব এটা ধুনীয়া পৰিৱেশ নহয়নে বাৰু? পিছে ক'তনো আছে ঠাইখন? শেষ হ'ব হৈছে, কিন্তু আমাৰ কাম জাৰি আছে আৰু বহুত কষ্ট কৰিছে মাইনু আৰু গীতাঞ্জলি লহকৰ। উৰ্ফ উৰ্ফ কিটো ওলাইছোঁ আজি আকৌ তিনিটিয়াকৈ ক'ৰবাত ফুৰি আহোঁ বুলি, মানে পিকনিক। 2 সপ্তাহমানৰ পৰা প্লেনিং কৰি অৱশেষত এখন ঠাইত যাওঁ বুলি সিদ্ধান্ত কৰিছোঁ। আমি এনেও বহুত লেট, তাতে এতিয়া গীতাঞ্জলি লহকৰ মিঠাই খাব মন গৈছে, সেইবাবে আহিছোঁ আমি মধুমিলত। সেয়া আমি ভগা গ্লাছ আগত লৈ চাবলৈ লৈছোঁ। ग्लास भंगा है, हृदय तो नहीं। ধুনীয়া প্ৰাকৃতিক পৰিৱেশৰ মাজত মূত্ৰদান কৰি আমি আকৌ যাম। ক'ত যাবা? আজি পিছে ইউটিউবত বহুত দিনৰ মূৰত এই ভিডিঅ'টো দিওঁ বুলি ভাবিলোঁ। কিন্তু শদিয়ালৈ কিমান দূৰ? শদিয়াত যোৱা নাই বাৰু, ৰ'ব। আমি আজি ওলালোঁ বকৰ ফালে এখন ঠাইত পিকনিক খাম বুলি ভাবি। তিনি ঘণ্টামান যাত্ৰা কৰি আহি আমি আমাৰ ডেষ্টিনেশ্যনত পাই খানাৰ ব্যৱস্থা আৰম্ভ কৰিলোঁ। Why? Because you are talking. Brand new party tag Emma Todrick. Angels are dying. গীতাঞ্জলি লহকৰে পানী তুলিব আহিছে। তাতে বইল হ'ব দুটা ইউনিভাৰ্চিটিৰ সময়ৰ পৰাই আমি ফ্ৰেণ্ডছ। আজিও সেই সোণোৱালী দিনবোৰৰ কথা মনত পেলাই বহুত কিবাকিবি কথা পাতিলোঁ। প্ৰিন্সেছে বহুত কাম কৰিব লগা হৈছে। I'm so tired of hanging out with commoners. BTS. Shivam is working very hard. No. That's Shivam's daughter. Where are you going? হাঁহিম পিকনিক স্পটটো জানেই চাগে সকলোৱে। তাৰে একদম ওচৰতে আছে এই ধুনীয়া ঠাইখনৰ একজেক্ট লোকেশ্যনটো ক'বলৈ অলপ দিগদাৰী, মানে ভিতৰত হোৱাৰ বাবে ময়ো ভালদৰে চিনি নাপাওঁ। লগৰ এজনৰ কৃপাত যেনে তেনে আহিলোঁ। চাকৰি বাদ দিবি ন? কেয়াৰ নকৰে এইবোৰ বস্তু। আমি আছো নহয় হাত পাতি আমি এটা দুটা তিনিটা চাৰিটা ক'লে ইমান পইচা কি কৰিবি? কলাবৰেশ্যন কৰি চব চুইচ বেংকত থৈছে। বহুত পইচা একদিন আহি ক'ব চোৱা মোৰ ফৰাৰী বুলি। এয়া দেখিছেই নহয়, লগৰকেইজনে মোক কামোৰ দি আছে, বোলে মই কৰা কলাবৰেশ্যনৰ পইচা সোপা ক'ত ৰাখিছোঁ। পিছে তাৰ অন্তৰালত থকা কষ্টবোৰৰ কথা কোনে বা সুধিব? গাইজ কণীৰ বাকলি পেলাব বুলি। তাক মাৰিবৰ কাৰণে দে পইচা দিব ন ভাগক। দে গ্লাছটো দে। হয় মৌচুমী গ্লাছটো খালে। বাৰু, আপোনালোকৰ বাবে এইটো বছৰৰ আটাইতকৈ ধুনীয়া মুহূৰ্তটো কি? মোৰ বাবে মোৰ লগৰ কেইজনৰ লগত কটোৱা সময়খিনি। যেতিয়াই যেনেকৈ লগ পাইছোঁ তেনেকেই ফূৰ্তি কৰিছোঁ। ৰোমেণ্টিক। যদিও এই বছৰৰ বিভিন্ন ঠাই ঘূৰা গৈছে, তথাপিও আজিৰ এই ট্ৰিপটো বিশেষ আছিল, কাৰণ গোটেই বছৰটো একেলগে ঘূৰি আজিৰ এই বছৰৰ লাষ্টৰ সময়খিনি একেলগে কটাই আচলতে বহুত ভাল লাগিল। এইবোৰেই আৰু জীৱনৰ ভাল লগা সৰু সৰু মুহূৰ্তবোৰ।
আহি ব্ৰেকফাষ্ট কৰি অলপ ফটোজ উঠিলোঁ মানে মেণ্ডেটৰী হৈ গৈছে আৰু কি ক'ম ইমান ধুনীয়া ঠাইত যে মই ইনষ্টাত ফটোজ আপলোড কৰিছিলোঁ ক্ৰেডিট গ'জ টু ইয়াতেই বুলি নহয় ক'ৰবাত যদি পিকনিকৰ বাবে যাওঁ ভাবিছে যোৱা ঠাইখিনি আহিবলৈ লওঁতে অনুৰোধ কৰি চাফা কৰি থৈ আহিব কাৰণ জানেই নহয় প্ৰকৃতি থাকিলেহে মানুহ থাকিব প্ৰিন্সেছ ইজ এলোন I came alone, I'll go alone. আৰু কিবা কোৱা ভালকে জীৱনত যদি একদম ফান লাগে টেষ্ট লাগে গাহৰি খাবা বেলেগ একো নাখাবা আৰু গাহৰি নোখোৱা মানুহ যেনে মই জীৱনে এৰি দিয়া টিকো ये मैं हूँ ये मेरी मम्मी है और ये हमारी ड्रिंक তুমি এনেও লোৱা নাই তালা দি দিয়া Don't go. এয়া আমাৰ আজিৰ ডেডিকেটেড आलू भाजी शेफ মাইনু কেনেকুৱা লাগিল আজি বহুত ভাল লাগিছে এবছৰৰ পিছত লগ পাইছো মানে ৰিসেন্টলি লগ পাইছিলো ষ্টিল তাৰপিছত মানে আজিৰ এইটো পিকনিক বহুত ভাল লাগিছে শিৱেমে এৰেঞ্জ কৰিছে থেংকছ টু মি থ্যাংক মোৰ প্ৰাইভেট হেয়াত আহিছে মইওতো আছিলো সবকে বেছি পছন্দ খালি instruction দিছে ন? শি ইজ টু স্মার্ট কৈছো না ড্ৰেগন বল জি মডত আহি গৈছে মানে কিবা কিবি ঢেৰ খালে ন requested me please देसी अभी बाकी है এইটো বহুত ভাল লাগিলে যি এনেদৰে লাগি ভাগি সকলোখিনি কৰি খায় বাৰু দিয়ক আন এটা ব্লগত আকৌ সোনকালে লগ পাম বুলি আশা ৰাখিলোঁ তেতিয়ালৈকে পাহৰি নাযাব কিন্তু